এটা নতুন প্ৰতিষ্ঠান উন্মোচন কৰা হ'ল বিশেষকে যোৰহাট এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ আৰু লগতে ইণ্ডিয়ান বায়'টেকনলজি ইনষ্টিটিউটৰ তৰফৰ পৰা তেওঁলোকৰ সহায় আৰু তেওঁলোকৰ সমৰ্থনত ইয়াত বায়ো ৰিচাৰ্চ চেণ্টাৰ এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰা হ'ল আৰু ইয়াৰ কাৰণে যিখিনি আৰ্থিক আৰু টেকনলজিকেল সহায় আমাক লাগিছিল সেইখিনি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এগ্ৰ' টেকনলজি ডিপাৰ্টমেণ্টৰ পৰা আগবঢ়াইছে সেইকাৰণে আমি তেখেতসকলক ধন্যবাদ দিছোঁ বি টি আৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ স্থানীয় উদ্যোক্তা হিচাপে অবিনাশ দৈমাৰী যথেষ্ট আগভাগ লৈছে তেখেতৰ প্ৰচেষ্টাত তেখেতৰ আজি প্ৰায় 2-3 বছৰৰ পৰা আশাসুতীয়াকৈ লাগি থকাৰ কাৰণে এই প্ৰতিষ্ঠান কৰি দিবৰ কাৰণে সমৰ্থন হ'ল এই অনুষ্ঠানত বিশেষকৈ কলগছৰ লগত বিভিন্ন যিখিনি সূতা উলিওৱাৰ লগতে অন্যান্য প্ৰডাক্ট তেনেকুৱা উলিওৱাৰ ব্যৱস্থাখিনি হ'ব বৰ্তমান যিটো প্ৰচেছ যিটো কাৰখানা খুব সৰু কিন্তু সৰু হ'লেও ইয়াৰ জৰিয়তে আমি এই অঞ্চলত বসবাস কৰা যিসকল খেতিয়কে কলগছৰ খেতিৰ লগত জড়িত তেওঁলোকক আৰ্থিকভাৱে এটা সহায় আগবঢ়াব পৰা যাব ট্ৰেডিশ্যনেলি আমি কল মাত্ৰ ফলটোৱে খাওঁ বা সেইটোৱে বিক্ৰী কৰোঁ বাকীখিনি আমি ৱেষ্ট কিবা হিচাপে পেলাই দিওঁ তাৰ গছ গছনি হওক পাতেই হওক বা গা গছৰে হওক বা তাৰ যিটো মূৰা শিপা সেইখিনি আমি এনেই পেলাই দিওঁ পচি যায় আমাৰ কামত নাহে কিন্তু আজি এই ইণ্ডাষ্ট্ৰী স্থাপন কৰাৰ জৰিয়তে অন্তত কলগছখিনিতো আমি আৰ্থিকভাৱে কিছু লাভ কৰিলোঁ তাৰ উপৰিও তাৰ যিটো গা গছ তাৰ পৰা আমি সূতা উলিয়াব পাৰোঁ তাৰ পৰা আমি প্লেট বনাব পাৰোঁ তাৰ পৰা আমি তাৰ যিটো গছৰ ৰস সেইটোকে আমি তাৰ ওপৰত নিৰ্ভৰ কৰি আমি অন্যান্য বস্তু উৎপাদন কৰিব পাৰোঁ যিটো মানুহৰ কাৰণে কামত আহিব তাৰ যিটো মূৰা সেইটোৰ পৰা আমি খাৰ ইত্যাদি উলিয়াব পাৰোঁ আৰু তেনেকৈ আমি বিভিন্ন বস্তু উলিয়াব পৰা তেনেকৈ ব্যৱস্থাখিনি হৈছে আৰু ইয়াত আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিসকল চাইণ্টিষ্ট তেখেতসকলে এই পথ দেখুৱাইছে তেওঁলোকে এইখিনি ব্যৱস্থা থকা তেনেকৈ উদ্যোগ স্থাপন কৰিবলৈ তেখেতসকলে সহায় আগবঢ়াইছে সেইকাৰণে তেখেতসকলে ধন্যবাদ দিছোঁ আমি আশা কৰিছোঁ যে এই উদ্যোগৰ জৰিয়তে আমাৰ স্থানীয় যুৱক যুৱতীসকল যথেষ্ট অনুপ্ৰাণিত হ'ব যিহেতু বৰ্তমান চাকৰি বজাৰ খুব মহংগা আৰু বহুত কম্পিটিটিভ বহুতে চাকৰি পাবলৈ ইচ্ছা কৰি পাব নোৱাৰে আৰু সেইকাৰণে যিসকল চাকৰি বিচাৰি পোৱা নাই তেওঁলোকে চাকৰিৰ কাৰণে হাবাথুৰি নাখায় এনেকুৱা প্ৰতিষ্ঠান কৰাৰ জৰিয়তে নিজকে স্বাৱলম্বী হিচাপে জীয়াই থাকিবৰ কাৰণে যাতে ৰাস্তা বিচাৰি পায় এই কথাখিনি চিন্তা চৰ্চা কৰিবৰ কাৰণে মোৰ তৰফৰ আহ্বান জনাইছোঁ আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব লাগিব চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি বা কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰি নিজে নিজে তেনেকুৱা প্ৰতিষ্ঠান স্থাপন কৰাৰ জৰিয়তে জীয়াই থকাৰ ৰাস্তাখিনি আমি উলিয়াব লাগিব আৰু মই ভাবোঁ আমাৰ এই প্ৰতিষ্ঠানটোৱে আজি বায়ো ৰিচৰ্চ চেণ্টাৰৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলক অন্তত জীয়াই থকা ৰাস্তা দিয়াৰ ক্ষেত্ৰত আমি উৎসাহ দিব পাৰিম অনুপ্ৰেৰণা দেখুৱাব পাৰিম এইখিনি কাৰণে বিশেষকৈ আমাৰ যোৰহাট ৰিচাৰ্চ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিসকল চাইণ্টিষ্ট আজি ইয়াত উপস্থিত হৈছে আমাৰ ইণ্ডিয়ান টেকনলজি যিসকল চাইণ্টিষ্ট ইয়াত উপস্থিত হৈছে তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আশা কৰোঁ তেখেতসকলে আহিবলগীয়া দিনবিলাকত সহায় পৰামৰ্শ আগবঢ়াব আৰু অন্ততঃ আমাৰ ইয়াত যিসকলে উদ্যোক্তা মই তেওঁলোকক পাইছিলোঁ পোৱাৰ পিছত এনেকুৱা মই এজন খেতিয়ক হয় এই খেতিয়ক হিচাপে মই চিন্তা কৰি থাকোঁ কলটো আমি গছটো ফলটোতো খাওঁ গছটোতো আমি এনেই পেলাওঁ হয় সেই হিচাপত এদিন মই ছাৰহঁতৰ অফিচত মই গ'লোঁ কথা ডিছকাছ কৰিলোঁ যে কলগছটো আমি পেলাওঁ হয়
এইটো কিবা এটা অল্টাৰনেটিভ কিবা কৰিব পৰা অৱস্থা আছে নেকি বুলি মই সুধিলোঁ। তেওঁলোকে ছাৰহঁতে ক'লে যে এইটো আছে। তেতিয়াহ'লে আমাক ছাৰ এইটো কৰি দিয়ক। এইটো আকৌ দেখা পালোঁ যে এটা গছৰ পৰা এটা কলগছৰ পৰা এটা বস্তু পেলাব নাযায়, এইটো মই দেখা পাইছোঁ। আৰু আমি বিভিন্ন বস্তু বনাব পাৰোঁ, ভাৰ্মি কম্প'ষ্ট। ফাৰ্ষ্টত আমি কৰিব সূতা ওলাই যায়, সূতাটো আমি আকৌ এইটো ড্ৰাই কৰে, ড্ৰাই কৰাৰ পিছত আমি কাপোৰ বনাওঁ বা কিবা কি বেগ চেগ এনেকৈ বনায়। আৰু তাৰপিছত আকৌ যিটো চাবা থাকে, পেলাও যিটো চাবা থাকে, সেইটো আকৌ এইটো আমি মানে প্ৰেছাৰ মেচিন আছে, প্ৰেছাৰ মেচিনত আমি চিপি দিওঁ। চিপি দিয়াৰ পিছত আকৌ এইটো যিটো পেলোৱা যায় সেইটো আমি ভাৰ্মি কম্প'ষ্টত দিওঁ। আৰু যিটো পানী আছে সেই পানীটো আকৌ আমি ফাৰ্টিলাইজাৰ বনাই আছোঁ। ঠিক তেনেকৈ বিভিন্ন বস্তু দেখা পাই আছোঁ মানে। আৰু পানীটো খাৰ হ'ব। আৰু যিটো হাংগাৰ হয়, এই চাইনা কিবা হাংগাৰ হয়, এই হাংগাৰটো কি কয় জুলি ফালে আকৌ এইটো মানে আমাৰ বড়ো খাৰী বুলি কয় ন, সেই বড়ো খাৰীটো মানে প্ৰডিউচ হৈছে। তাৰপিছত আকৌ যিটো হাংগাৰটো চাইটো তো খাৰটো যদি পেলোৱা হৈ গ'ল, ৰস নাই, সেই বস্তুটো আকৌ মানে চাবোন বনোৱা হৈছে, মানে বাচন থোৱা চাবোন। ঠিক তেনেকৈ মানে এটা বস্তু পেলোৱাটো দেখা পোৱা নাই। সেইকাৰণে মই ভাবোঁ যে আমি ওদালগুৰি ফাৰ্মাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি 7-8-9টা মান এনেকুৱা হ'ব, মানে বিভিন্ন বস্তু বনাব পাৰে, মানে ইচ্ছাই নাই তাৰমানে। যিটো আপুনি 7টাতো হ'বই। আৰু তাৰপিছত মই ভাবিছোঁ এটা কলগছত মোটামুটি 1000কে মানে ভেলুটো আহিব। মানে মই যিটো ভাবিলোঁ কলতকৈ গছডালটোহে বেছি ভেলু যেন মই ভাবিছোঁ। কিয় আমি কাণফুলিও বনাইছোঁ, ইয়াত যে ছোৱালীবিলাকে যে পিন্ধি যায় কাণফুলি আৰু খাৰু, সেইটোও বনাইছোঁ, আছে আপোনালোকে দেখা পাব। আমি সেনেকুৱাও বনাইছোঁ আৰু বিভিন্ন বস্তু ডেক'ৰেটেড বস্তু বনাব পাৰে, মই সেইটো দেখা পাইছোঁ।